পকীঘৰ থকা লোকেও লাভ কৰিছে নেকি চৰকাৰী ঘৰ ডাইৰেক্ট জেল সাজু হওক মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা কৰিছে জেল যাবলৈ এতিয়াই সাজু হওক এইমাত্ৰ ফেচবুক লাইভ যোগে কঠোৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে আপোনাৰ অঞ্চলত পকীঘৰ থকা লোকেও লাভ কৰিছে নেকি চৰকাৰী ঘৰ তেন্তে তেওঁক জেল যাবলৈ সাজু হৈ থাকিবলৈ কওক ভুৱা হিতাধিকাৰীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল'ব হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কঠোৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা